নমস্কাৰ বন্ধুসকল এখন ঘৰত এজনী বৰ খঙাল ছোৱালী আছিল আৰু সেই ছোৱালীজনী যেতিয়াই তাইৰ খং উঠে ঘৰৰ যিকোনো বস্তু উঠাই এইফালৰ পৰা সেইফালে দলিয়াই সেই বস্তুবোৰ ধ্বংস কৰে আৰু তাই কাৰোই কথা নামানে মাক দেউতাক ঘৰত খুৰীয়েক বা আইতাক কাৰোই কথা নামানে আৰু তাকে দেখি ঘৰৰ মানুহবোৰ বৰ চিন্তিত এই ছোৱালীজনী যে ডাঙৰ হলে কি হ'ব এতিয়া মাত্ৰ 10 বছৰ হৈছেহে আৰু এই কথা চিন্তা কৰি কৰি এদিন মাকে ভাবিলে যে এই ছোৱালীজনী অইন কাৰো কথা মানুক বা নানামুক কিন্তু তাই যে টিউচন মাষ্টৰ আছিল সেই টিউচন মাষ্টৰৰ কথা কিন্তু তাই বৰকৈ মানে আৰু সেইভাবে এই কথাটো লৈ সেই টিউচন মাষ্টৰৰ ওচৰলৈ গৈ গোটেই কথাবোৰ খুলি ভাঙি কয় যে এনেকুৱা আমাৰ ছোৱালীজনী বৰ খঙাল আপোনাৰ লগত ভালে ব্যৱহাৰ কৰে বা আপোনাৰ লগত ভালে থাকে কিন্তু ঘৰত গৈ কি হয় জানো নাজানো মানে এনেকুৱা খং উঠে তাই ঘৰৰ যিকোনো বস্তু দলিয়াই সেইবোৰ ধ্বংস কৰি পেলায় আৰু এই কথা কোৱাৰ পিছত সেই টিউচন মাষ্টৰজনে কয় বোলে ঠিক আছে তেতিয়া হলে ছোৱালীজনীক কাইলে মোৰ ৰুমলৈ পঠাই দিবা আৰু এই কথা শুনি মাকে সেই ছোৱালীজনীক কয় যে তোমাক টিউচন মাষ্টৰে মাতিছে আৰু টিউচন মাষ্টৰে মাতিছে বুলি কোৱাৰ লগে লগে সেই ছোৱালীজনী পিছদিনাখন ৰাতিপুৱা সেই টিউচন মাষ্টৰৰ ঘৰলৈ যায় আৰু টিউচন মাষ্টৰে তাইক কয় যে তুমি এটা কাম কৰিবাচোন আজিৰ পৰা তুমি কেইটামান গজাল মোৰ টেবুলৰ ওপৰত ৰখা আছে আৰু সেই গজাল কেইটা তুমি ঘৰলৈ লৈ যাবা আৰু তোমাৰ যেতিয়া খং উঠে তেতিয়া সেই গজালটো তোমালোকৰ ঘৰৰ পিছফালৰ ৱালত এটাকৈ সেই ৱালত মাৰি দিবা আৰু এই কথা শুনি সেই ছোৱালীজনী গৈ পেলাই যেতিয়া খং উঠে তেতিয়াই সেই ছোৱালীজনীয়ে এটা গজাল লৈ গৈ সেই ৱালখনত মাৰি থৈ আহে আৰু এনেকৈ মাৰোতে লাহে লাহে তাৰ গজালৰ সংখ্যা কম হৈ যাবলৈ ধৰিলে প্ৰথম দিনাখন ধৰক 10টা তাৰ পিছ দিনাখন ধৰক 8টা এনেকৈ লাহে লাহে কমি এদিন এনেকুৱা দিন আহিলে যে সেই দিনা তাৰ খঙে নাই উঠা আৰু খং নাই উঠা যিদিনাখন সেই দিনাখনেই ঠিক ঠাক সেই টিউচন মাষ্টৰজন তেখেতসকলৰ ঘৰত আহিলে আৰু অহাৰ পিছত সেই ছোৱালীজনী খুদিলে কেনেকুৱা তোমাৰ এতিয়া খং উঠে নে নুঠে তেতিয়া সেই ছোৱালীজনী হাঁহি ক'লে নাই মই আজি কেইদিন ধৰি খঙে উঠা নাই মোৰ গজালবোৰ শেষ হৈ গ'ল আৰু গজাল মোক এতিয়া দৰকাৰো নাই গজালৰ আৰু এই কথা শুনি টিউচন মাষ্টৰজনে আকৌ তাইক ক'লে তেনেহ'লে তুমি আজিৰ পৰা এটা অন্য কাম কৰিবা তোমাৰ যিদিনাখন অকণো খং নুঠে সেইদিনাখন সেই গজালবোৰৰ পৰা এটাকৈ গজাল উঠাই আনিবা আৰু এই কথা শুনি ছোৱালীজনী ক'লে হ'ব ছাৰ সেই বুলি কৈ টিউচন মাষ্টৰজন গুচি গ'ল আৰু পিছদিনাখনৰ পৰা যেতিয়াই খং নুঠা হৈ গ'ল তাইৰ তেতিয়াৰ পৰা তাই সেই ৱালখনৰ পৰা এটা গজাল উলিয়াবলৈ ধৰিলে আৰু উলিয়াই এদিন এনেকুৱা সময় আহি গ'ল যে তাইৰ খং আৰু টোটেলি নাইকিয়া হৈ গ'ল আৰু যেতিয়া খং নাইকিয়া হৈ গ'ল তেতিয়া তাই আকৌ সেই টিউচন মাষ্টৰজনৰ ওচৰলৈ যায় টিউচন মাষ্টৰজনৰ ওচৰত গৈ টিউচন মাষ্টৰজনক ক'লে বোলে ছাৰ মোৰ আৰু আজিকালি খঙেই নুঠে মোৰ গোটেইবোৰ সেই ৱালত থকা গজালবোৰ গোটেই উলিয়াই পেলালোঁ আৰু এই কথা শুনি টিউচন মাষ্টৰজনে হাঁহিলে আৰু হাঁহি পেলাই তাইক ক'লে বহুত ভাল কথা কিন্তু তুমি এটা কথা লক্ষ্য কৰিছানে নাই তুমি যে সেই গজালবোৰ সেই ৱালত মাৰি থৈছিলা সেই মাৰাৰ পিছত যেতিয়া ওলাই আনিছা সেই ৱালখনত দাগবোৰ আছেনে নাই তুমি দেখিছানে নাই তেতিয়া ক'লে হয় ছাৰ সেই দাগবোৰটো আছে মই যিমান কেইটা গজাল সেই ৱালখনত মাৰিছিলোঁ সেই গোটেই কেইটা দাগ তাত আছে আৰু পুৰা স্পষ্টকৈ আছে তেতিয়া সেই টিউচন মাষ্টৰজনে সেই ছোৱালীজনীক ক'লে বোলে এতিয়া তুমি ভাবি চোৱাচোন তুমি যে খঙতে কিবা কিবি ভাঙিছিলা বা যাকে তাকে ভাল বেয়া কিবা কৈছিলা সেই কোৱা কথাবোৰ এতিয়া জানো ঘূৰাই আনিব পাৰিবা তুমি যাক যি কৈছিলা সেইবোৰ কথা তেখেতসকলে মনৰ ভিতৰত কিমান আঘাত পাইছে কিমান তোমাৰ প্ৰতি মানে সিহঁতে বেয়া ভাবিছে যে ছোৱালীজনী কেনেকুৱা কিন্তু সেই দাগবোৰ কেতিয়াও তুমি মুছিব নোৱাৰো কাৰণ
মানুহৰ মনত তোমাৰ প্ৰতি যদি এবাৰ কিবা বেয়া ভাৱ হৈ যায় সেই ভাৱটো সহজতে মুছাটো মানে সহজতে নুমুছে সেইবোৰ আৰু এইটোৱে এই কাহিনীটোৰ অৰ্থ যে আমি খঙতে যাকে তাকে কেতিয়াবা একো নজনাকৈ বা কোনো বিনা দোষতে কিছুমান মানুহক আমি গালি খপনি পাৰোঁ বা যা তা কৈ দিওঁ আৰু পিছত গৈ আমি একচুৱেলি ক্ষমা খোজো কিন্তু ক্ষমা খোজাৰ পিছতো সেই মানুহজনৰ মনত যি আমি দাগ এটা পেলাই থৈ দিলোঁ আমাৰ প্ৰতি সেই দাগটো সহজতে কেতিয়াও নুমুছে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ